নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই বছৰত আপোনাৰ গ্ৰহসমূহৰ শুভ দৃষ্টি পৰিব, বিশেষকৈ বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত আপোনাৰ বাবে কেনেধৰণৰ হ'ব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ অসমীয়া বছৰটোৰ বৰ্ষচক্ৰৰ বিষয়ে এই ভিডিঅ'ত জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম সময়খিনিত অৰ্থাৎ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। দ্বাদশ স্থানৰ বৃহস্পতিয়ে আপোনাৰ খৰচ যদিও কৰাব, কিন্তু সৎ পথতহে খৰচ কৰাব। ধৰ্ম কৰ্মৰ নামত খৰচ অকণমান বঢ়াব। যদি আপোনাৰ ঘৰত বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ নামতো অকণমান খৰচ হ'ব পাৰে, কিন্তু বৃহস্পতি গ্ৰহই য'ত খৰচ কৰাব সঠিক ক্ষেত্ৰতহে খৰচ কৰোৱা পৰিলক্ষিত হ'ব। অকণমান তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰাৰো যোগ এই বছৰত বৃহস্পতি গ্ৰহই লৈ আনিব। গতিকে সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ এইখিনি সময়ৰ ভিতৰত দেখা পোৱা গৈছে। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰাৰ লগে লগে আপোনাৰ প্ৰথম পৰিৱৰ্তন ঘৰখনত আহিব। ঘৰত উন্নতি প্ৰগতিৰ পথবোৰ মুকলি হ'ব। বন্ধু বান্ধৱ ইষ্ট কুটুম্বৰ সৈতেও মিত্ৰতা পুনৰ বাঢ়িব, কাৰণ বন্ধুস্থানত বৃহস্পতি গ্ৰহৰ যেতিয়া পূৰ্ণ দৃষ্টি থাকিব আপুনি সৎ বন্ধু লাভ কৰিব। বন্ধুৰ পৰা উপকাৰ এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা 31 অক্টোবৰলৈকে দেখা পোৱা গৈছে। গতিকে নিশ্চয় শুভ ফল বন্ধুৰ ক্ষেত্ৰৰ ফালৰ পৰা লাভ কৰিব। লগতে অন্য এটা দৃষ্টি যিহেতু ষষ্ঠ স্থানত পৰিব, গতিকে ষষ্ঠ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে বেলেগ ৰোগ ব্যাধিৰ পৰা আপোনাক পৰিত্ৰাণ দিব, কিন্তু অকণমান পেটৰ সমস্যা মাজে সময়ে হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি পেটৰ যত্ন ৰাখিব। খোৱা লোৱাত কিছু যত্ন ৰখাৰ এই বছৰত অক্টোবৰ মাহৰ 31 তাৰিখলৈকে অকণমান প্ৰয়োজন আছে। লগতে অষ্টম স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে স্বাস্থ্যৰ অকণমান বিশেষ যত্ন ৰখাৰ প্ৰয়োজন আহিব। বিশেষকৈ পেটৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। যিকোনো বস্তু খোৱা লোৱা নকৰিব, তেতিয়া দেখিব নিশ্চয় অকণমান হ'লেও আপুনি পৰিত্ৰাণ লাভ কৰিব। ইয়াৰ পিছত 31 অক্টোবৰৰ পিছৰ সময়খিনি আপোনাৰ বাবে এক শুভ সংযোগদায়ক সময় হিচাপত পৰিগণিত হ'ব, কাৰণ সেইখিনি সময়ত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। 31 অক্টোবৰত যেতিয়া বৃহস্পতি আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া প্ৰথম পৰিৱৰ্তন আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হ'ব ধৰিব। আপোনাৰ ফাঁচি থকা কাম বনবোৰো হ'ব ধৰিব, কাৰণ ৰাশিত যেতিয়া বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব তেতিয়া প্ৰথম প্ৰভাৱ আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত পৰিব। শৰীৰত কিছু পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব। বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা আপুনি মুক্তি লাভ কৰিব। মনৰ আশাবোৰো আপোনাৰ সেইখিনি সময়ৰ পিছত পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি অক্টোবৰ মাহৰ পিছত পৰিব। গতিকে পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, প্ৰেমৰ স্থান আৰু সন্তানৰ স্থান। গতিকে শিক্ষা, প্ৰেম আৰু সন্তান এই তিনিওটা ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি পৰিব, কাৰণ বৃহস্পতি গ্ৰহ হৈছে শিক্ষাৰ কাৰক গ্ৰহ, আৰু শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰাৰ লগে লগে প্ৰথম পৰিৱৰ্তন পঢ়া শুনাত আহিব ধৰিব। পঢ়া শুনাত ধৈৰ্য পুনৰ বাঢ়িব। পঢ়া শুনাত আগ্ৰহ ধাউতিবোৰো বৃদ্ধি পাব ধৰিব। লগতে প্ৰেম সম্পৰ্কতো মধুৰতা অহাৰ পূৰ্ণ সম্ভাৱনা সেইখিনি সময়ত পৰিলক্ষিত হৈছে। লগতে প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ পূৰ্ণ যোগ অক্টোবৰ মাহৰ পিছত দেখা পোৱা গৈছে, কাৰণ সেইখিনি সময়ত সপ্তম স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। বিবাহৰ সৈতে বৃহস্পতি গ্ৰহৰ
সংযোগ হোৱাৰ লগে লগে আপোনাৰ প্ৰেম বিবাহ হোৱাৰ এই বছৰত সম্ভাৱনা দেখা পোৱা গৈছে। লগতে যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰাও আপুনি ভাল খবৰ লাভ কৰিব। সন্তানে আপোনাক এই বছৰত গৌৰৱ অনুভৱ কৰাব। লগতে বিবাহ বাৰুৰ ক্ষেত্ৰতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যতো বৃহস্পতি গ্ৰহই এই বছৰত শুভ দৃষ্টি দিয়া দেখা যাব। লগতে যিহেতু সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি অক্টোবৰ মাহৰ পিছত পৰিব, গতিকে সেইখিনি সময়ত আপোনাৰ মনত যদি বিবাহৰ কিবা প্ৰস্তাৱ আছে নতুবা লগতে সপ্তম স্থানত পূৰ্ণ দৃষ্টিয়ে বৃহস্পতি গ্ৰহই এই বছৰত আপোনাক বৈবাহিক সম্পৰ্কটো বিভিন্ন ক্ষেত্ৰত শুভ ফল লৈ আনিব। প্ৰিয়জনৰ সৈতে মিত্ৰতা পুনৰ বাঢ়িব আৰু অন্য এটা দৃষ্টি যিহেতু আপোনাৰ ভাগ্যস্থানত পৰিব, গতিকে আকস্মিক ভাগ্যত বৃহস্পতি গ্ৰহই পূৰ্ণৰূপত আপোনাক এই বছৰত ভাল ফলাফল দিব। যদি আপুনি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে আপোনাৰ উচ্চ শিক্ষাৰ জৰিয়তে এই বছৰত ভাগ্যত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পিতৃৰ কোনোবা ক্ষেত্ৰত বৃহস্পতি গ্ৰহই শুভ ফলাফল লৈ আনিব। বিশেষকৈ পিতৃৰ গুৰু সহায় এই বছৰত বৃদ্ধি পাব। লগতে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ আপোনাৰ অক্টোবৰ মাহৰ পিছত বাঢ়িব, কাৰণ সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ যেতিয়া নৱম স্থানত দৃষ্টি পৰিব তেতিয়া ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস পুনৰ আপোনাৰ বৃদ্ধি পাব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতি অক্টোবৰ মাহৰ পিছৰ সময়খিনিত আপোনাৰ বাবে এক বিশেষ শুভ সংযোগদায়ক দেখা পোৱা গৈছে। ইয়াৰ পিছত শনিদেৱৰ স্থিতি এই বছৰো আপোনাৰ ৰাশিৰ পৰা অষ্টমতে থাকিব। যোৱা বছৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানতে শনিদেৱৰ স্থিতি হৈ আছিল, গতিকে পূৰ্বৰ দৰে আপুনি ফলাফলবোৰ লাভ কৰিব। কাৰণ শনিদেৱৰ স্থিতি অষ্টমত থাকিলে অকণমান বহু ক্ষেত্ৰত দীঘলীয়া ৰোগ হোৱা দেখা যায়। ৰোগ ব্যাধিবোৰ সোনকালে ভাল নহয়। চিকিৎসা দুবাৰ তিনিবাৰ কৰিলেহে ৰোগ ব্যাধিবোৰ ভাল হয়। গতিকে এই বছৰটো আপোনাৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। লগতে শনিদেৱে যিহেতু আপোনাৰ পূৰ্বতো কৰ্মস্থানত অকণমান পলম কৰি আছিল, এই বছৰতো অকণমান কৰ্মত শনিদেৱৰ দৃষ্টিয়ে কৰ্মত অকণমান কিছু পলম কৰোৱা দেখা যাব। অকণমান ধৈৰ্যৰ প্ৰয়োজন আছে, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব। হাতত যোৱা বছৰ আপুনি ধন সঞ্চয় কৰাত অকণমান অসুবিধা হৈছিল। এই বছৰতো শনিদেৱে আপোনাৰ হাতত সিমান ধন থাকিব নিদিব। অৱশ্যে বৃহস্পতি গ্ৰহৰ স্থিতিয়ে কিছু অকণমান আৰ্থিক পৰিৱৰ্তন লৈ আনিব, কিন্তু তথাপি শনিদেৱৰ স্থিতি যিহেতু আপোনাৰ ধনস্থানৰ সৈতে সংযোগ হৈ আছে, গতিকে এই বছৰত শনিদেৱে আপোনাৰ হাতত ধন সঞ্চয় কৰোৱাত অকণমান বাধা প্ৰদান কৰিব। লগতে শিক্ষাটো যিহেতু শনিদেৱৰ দৃষ্টি পূৰ্বৰ পৰাই আছে, গতিকে যোৱা বছৰ আপোনাৰ পঢ়াত কিছু ধৈৰ্য কমি আছিল। এই বছৰটো শনিদেৱে মাজে সময়ে ধৈৰ্য কিছু কমাব, কিন্তু বৃহস্পতি গ্ৰহ যেতিয়াই যেতিয়াই শুভ স্থিতিত আহিব তেতিয়াই তেতিয়া পঢ়াৰ ক্ষেত্ৰত অকণমান অগ্ৰগতি আহিব। তথাপি শনিদেৱে কিন্তু মাজে সময়ে আপোনাৰ পঢ়াত ধৈৰ্য কমোৱা পৰিলক্ষিত হ'ব। ইয়াৰ পিছত ৰাহুৰ স্থিতি এই বছৰত আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। যোৱা বছৰো সপ্তমত আছিল। এই বছৰ সম্পূৰ্ণ অসমীয়া বছৰটো ৰাহু আপোনাৰ ৰাশিৰ পৰা সপ্তমতে থাকিব। গতিকে বিবাহ বাৰুৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰাহুৱে হয়তো তৃতীয় পক্ষৰ ব্যক্তিৰ জৰিয়তে আপোনাৰ কিছু খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। তৃতীয় পক্ষৰ ব্যক্তিৰ কথা আপুনি নুশুনিব। শুনিলে অকণমান বৈবাহিক ক্ষেত্ৰতো সমস্যা আহিব পাৰে, নতুবা যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰো মাজে সময়ে অকণমান খেলি মেলি আনিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে বৃহস্পতি গ্ৰহৰ দৃষ্টি যিহেতু 31 অক্টোবৰৰ পিছত সপ্তম স্থানত থাকিব, গতিকে সেইখিনি সময়ত অকণমান শুভ প্ৰভাৱ আপুনি দেখিবলৈ পাব। লগতে ৰাহুই আপোনাৰ ৰাশিত পূৰ্ণ দৃষ্টি পূৰ্বৰ পৰাই দি আছে, এই বছৰো দি থাকিব, যিটো কাৰণত আপোনাৰ শৰীৰত পূৰ্বৰ পৰাই হয়তো অকণমান অস্বস্তিদায়ক আপুনি অনুভৱ কৰি আছে। কেতুৰ স্থিতিও যিহেতু আপোনাৰ ৰাশিত হৈ আছে, যিটো কাৰণত আপুনি কিবা
আপোনাৰ স্বাস্থ্যত হৈ আছে নেকি আপুনি নিজে অনুভৱ কৰি আছে। কিন্তু ৰাহু কেতুৱে বহু সময়ত ভ্ৰমাত্মক ৰোগ দিয়ে। ডক্টৰৰ ওচৰত গ'লে আপুনি কোনো ধৰণৰ ৰোগ হোৱা নাই বুলি ক'ব ডক্টৰে, কিন্তু ৰাহুৱে আপোনাৰ মনত এক ভ্ৰম সৃষ্টি কৰি আছে। গতিকে আপুনি মাজে সময়ে ৰাহু কেতুৰ প্ৰতিকাৰ সময়ে সময়ে কৰি থাকিব। বিশেষকৈ বিকলাংগ ব্যক্তিক প্ৰতি শনিবাৰে নতুবা মঙলবাৰে আপুনি যদি ক'লা বস্তু দান কৰে, বস্ত্ৰ হওক নতুবা অন্য কিবা ক'লা বস্তু খাদ্য পাতি হওক আপুনি যদি দান কৰে, তেতিয়াহ'লে ৰাহুৰ সেই অশুভ প্ৰভাৱৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। গতিকে বাকী অৱশ্যে বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাক বহুখিনি এই বছৰত শুভ ফল 31 অক্টোবৰৰ পিছত প্ৰদান কৰিব। গতিকে 31 অক্টোবৰৰ আগলৈকে আপুনি কিছু প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। আশীষ কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ বাবে আৰু অধিক শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।